অপাৰেশ্যন প্ৰঘাত নামেৰে 2024 চনৰ ডিচেম্বৰ মাহতে জেহাদীৰ বিৰুদ্ধে যিটো অভিযান আৰম্ভ হৈছিল সেই অভিযানৰ অংশ হিচাপে আমি পুনৰ চতুৰ্থ অভিযানত সিদিনা 11 তাৰিখে দুটা জেহাদী আৰু কালি এজন জেহাদীক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ বৰপেটাৰ পৰা কালি কৰায়ত্ব কৰা জেহাদীজনৰ নাম মুস্তাফিজুৰ ৰহমান। তেখেতে বৰপেটা ৰোডৰ আলামিন নগৰ গাঁৱৰ বাসিন্দা আৰু তেওঁৰ পৰা আমি মোবাইল ফোন, চিম কাৰ্ড, লেপটপ আৰু অন্যান্য আপত্তিজনক তথ্য পাতি ৰিকভাৰী কৰি চিজ কৰা হৈছে তেওঁৰ হাতৰ পৰা। আৰু ইয়াৰ আগত এৰেষ্ট কৰা দুজন আৰু এইজন হয়, মুঠ তিনিজনৰ পৰা আমি যথেষ্ট আপত্তিজনক তথ্য পাতি আৰু ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত আৰু ভাৰতত অশান্তিৰ সৃষ্টি কৰিব পৰা কিছুমান কাৰ্যকলাপৰ পৰিকল্পনাৰে কাম কৰি থকাৰ তথ্য পোৱা গৈছে। বাংলাদেশী আৰু পাকিস্তানৰ কেইবাটাও চিম কাৰ্ডৰ সৈতে সম্পৰ্ক থকা আৰু ভাৰতত বেন কৰা কিতাপ তেওঁলোকৰ PDF ফৰ্মত তেওঁলোকৰ মোবাইলত পোৱা গৈছে। তেওঁলোকৰ বিৰুদ্ধে এতিয়া আমাৰ প্ৰাৰম্ভিক পৰ্যায়ত তদন্ত চলি আছে আৰু এই তদন্তৰ পিছত আমি যথানুচিত ব্যৱস্থা গ্ৰহণ কৰিম।